এইখন হৈছে আমাৰ গাঁৱৰ তেলীয়াচুক। এইটো হৈছে আমাৰ গাঁৱৰ হৰি মন্দিৰ। বনাই আছে, সাজি আছে, পুৰা হোৱা নাই। এইফালে বাটচ'ৰা বনাই আছে। এইফালে বিহু হুঁচৰি গাই আছে। আজি বতৰটো অলপমান ডাৱৰীয়া, বেছি ভাল নহয় অলপমান, তথাপি বৰষুণ দিয়া নাই। এইখিনিতে এজোপা বটল গছ আছিল, বটল গছ। এইকণতে এজোপা আম গছ আছিল, এতিয়া নাই। আমি এইখিনিতে আগতে বহিছিলোঁ, এই টেপটোৰ কাষতে। ইয়াতে বহুত ঘাঁহনি আছিল। আমি সন্ধিয়া সময়ত বহি কথা পাতিছিলোঁ। ইয়াতে মই ব্যায়াম কৰিছিলোঁ এই জেগাখিনিত। এইখিনিতে বহি আমি সন্ধিয়া সময়ত সময় পাৰ কৰিছিলোঁ। এই বহুত বছৰ আগৰ কাহিনী। এতিয়া এইটো বহুত তললৈকে, এতিয়া বহুত ওপৰলৈকে মাটি উঠিল তাৰমানে। ইয়াৰ বহুত তললৈকে আছিল, এতিয়া বহুত মাটি উঠিলে। ৰাস্তাটো ওখ কৰিলে। আৰু এইখিনিতে পুখুৰী আছিল, এতিয়া পুখুৰী নাই। ধন্যবাদ। মোৰ ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, আৰু অলপমান দেখুৱাই লওঁ গাঁৱৰ পৰিৱেশ। ইয়াতে আছে হেৰি পথাৰ। মইনা